গুৱাহাটীলৈ আহি আছে পোষ্ট মেলন। দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব পোষ্ট মেলনৰ কনচাৰ্ট। 8 ডিচেম্বৰত খানাপাৰাত অনুষ্ঠিত হ'ব দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে পোষ্ট মেলনৰ এই ছ'লো শ্ব'। দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ'ব জাকত জিলিকা অনুষ্ঠান। হয়, ৰাজ্যৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীলৈ আহি আছে বিশ্ববিখ্যাত পপষ্টাৰ ৰেপাৰ পোষ্ট মেলন। দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত পোষ্ট মেলনে কৰিব সংগীতানুষ্ঠান। আন্তঃৰাষ্ট্ৰীয় পপষ্টাৰ ৰেপাৰ পোষ্ট মেলনৰ 8 ডিচেম্বৰত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব দেশৰ ভিতৰতে প্ৰথমটো ছ'লো শ্ব'। অসম চৰকাৰ আৰু বুক মাই শ্ব' লাইভৰ দ্বাৰা আয়োজন কৰা এই অনুষ্ঠান হৈছে 2025 বৰ্ষৰ অন্তত অসম চৰকাৰৰ কনচাৰ্ট টুৰিজিম পলিচিৰ অধীনত কৰা প্ৰথমটো অনুষ্ঠান। অসম চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যক প্ৰতিষ্ঠা কৰিব বিশ্বমঞ্চত। লগতে এই অনুষ্ঠানে গুৱাহাটীক প্ৰতিষ্ঠা কৰিব যিকোনো গ্ল'বেল মিউজিক কনচাৰ্টৰ ভেন্যুৰূপেও। উল্লেখ্য যে পূৰ্বে অসম চৰকাৰে ঘোষণা কৰিছিল এক কনচাৰ্ট টুৰিজিম পলিচি। ইয়াৰ মূল উদ্দেশ্য আছিল দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰা আৰু অৰ্থনৈতিকভাৱেও ৰাজ্যবাসীক লাভান্বিত কৰোৱা। পোষ্ট মেলনৰ দৰে বিশ্ববিখ্যাত শিল্পীৰ কনচাৰ্টে অসমৰ সংগীত উদ্যোগকো কৰিব অতিকৈ লাভান্বিত। সঁচাকৈ অসম চৰকাৰৰ এই প্ৰয়াস অতিকৈ লেখত ল'বলগীয়া।